নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আনেটি ব্লগ ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মোৰ মাতটো শুনি গমে পাইছে মোৰ যেহেতু সৰ্দি জ্বৰ হৈ আছে পৰহিৰ পৰা পিছে ঔষধ পাতি খাই আছো জানে নাই কিন্তু জ্বৰটো কমিছে যদি সৰ্দিটো কমা নাই আৰু মাতটো ভাঙি আছে তো ৰাতিপুৱা সোনকালে শুই উঠিলো উঠাৰ পিছত মোৰ ইমান বেছি মাথাটো ভাৰী ভাৰী লাগিছে তাৰ পিছত মই হাত মুখ ধুই পানী খালো পানী চানি খাইকে মই থাকিব পৰা নাই আকৌ শুই থাকিলো তাৰ পিছত মানুহজনে উঠি কেনে গৰম পানী কৰি দিলে আৰু গৰম পানী কৰি দিলে মেগী বনাই দিলে তো প্ৰথমতে মই মেগী খালো তাৰ পিছত গৰম পানীখিনিৰ লগত মই ঔষধ খালো 11টা মান বজাত মোৰ জ্বৰটো এৰিছে আৰু তেতিয়া উঠিলো মই উঠি কেনে আৰু এক সেকেন্ড ৰখা নাই প্ৰথমতে ধুনু ভাত খোৱালো আৰু ময়ো নিজে কেইটামান খাই লৈছো যেহেতু জ্বৰ উঠি আছে মই একো খোৱাত পোৱা নাই তথাপি জোৰ জবস্তি কৰি খাই লৈছো নহলে দুৰ্বল হৈ গলে আৰু পিছত আৰু বেছি অসুবিধা হ'ব মোৰ যেহেতু ঘৰত এনেকৈ আৰু কোনো মানুহ নাই যে বেমাৰ হ'লে চাব আৰু মাইনাৰ কাৰণে বহুত বেছি দিগদাৰ হৈ যায় তাই খেলি থাকি তাইক চাই থাকিব লাগে আৰু যোৱাকালি জ্বৰ হৈ থকাৰ কাৰণে কাপোৰ কানি ধুব পৰা নাছিলোঁ ইমানবোৰ কাপোৰ জমা হৈ গৈছে গোটেই ধুলো জানেনে জ্বৰটো এৰি দিয়াৰ কাৰণে আৰু গা চা ধুই ধুনু গা ধুৱাই দিলোঁ মই নিজে ধুলোঁ কাপোৰ কানি ধুলোঁ আনকি ভৰি মোচা বস্তা পাতি গোটেই ধুই দিছোঁ যিহেতু মাটিৰ ঘৰ হয় বৰষুণ দি আছে আৰু এইবোৰতো সদায় লেতেৰা হয় সদায় ধুব লাগে নহ'লে বহুত দিগদাৰ হৈ যায়গৈ আৰু লেতেৰা হ'লে একদম মানে ভাল নালাগে মাটিৰ ঘৰ একদম বালি বালি লাগি থাকে মাটিখিনিও ভাল নহয় আমাৰ ইয়াৰ গোটেই বালি বালি তো মানুহজনে ৰাতিপুৱা সোনকালে উঠি কি কৰিম কি নকৰিম বেচেৰা কি কৰিছে জানেনে মোৰ যিহেতু গাটো বেয়া বাচন বৰ্তন ধুইছে যিখিনি কাপোৰ আছিল চাৰ্ফত দি থৈ দিছে তাৰপিছত ভাত বনাই থৈ গৈছে যোৱাকালি ভাত চাত বনাই থৈ গৈছে আকৌ মেগী বনাই দিলে মোক বনাই দিলে ধুনুক বনাই দিলে তাৰপিছত আকৌ মোক গৰম পানী কৰি দিলে ঔষধ পাতি খাবৰ কাৰণে তাৰপিছত তেখেতে নিজেও কিবা খালে মই একো গমেই পোৱা নাই জানেনে তেখেতে কি খাইছে কি খোৱা নাই মই একো গমেই নাপালোঁ আৰু ইফালে তেখেতে গাড়ী চলাবৰ কাৰণে গ'ল তেখেতৰো দেৰি হৈ গৈছে জানেনে নগ'লেও নহয় এতিয়া কামটো কৰিবই লাগিব আমি হাজিৰা কৰি খোৱা মানুহ তো তেখেতে গাড়ী লৈ গুচি গ'ল দুপৰীয়া সময়ত আহিলে আহিকে দেখিছে মই কাপোৰ কানিবোৰ ধুইছোঁ তেখেতে কৈ আছে গা বেয়া হৈছে কিয় ধুব লাগে মই ধুলোঁ হয় নহয় মই বোলো নালাগে থাক মই ধুই দিলোঁ তাৰপিছত আৰু একচুৱেলি ধুই দিয়াৰ কাৰণে ভালেই হৈছে তেখেতেনো কিমান কষ্ট কৰিব বাহিৰতো কৰিব লাগে ঘৰতো কৰিব লাগে বহুত বেছি দিগদাৰ হৈ যায় সেইকাৰণে পৰাপক্ষত ময়ে কৰি থলোঁ আৰু ইফালে তেখেতে কি লৈ আনিছে মাংস পোলাও মানে ফ্ৰাইড ৰাইচ তেনেকৈ লৈ আনিছে আৰু তাকে খালোঁ অকণমান একচুৱেলি খাই ভালেই লাগিছে গৰম গৰমকৈ লৈ আনিছে ধুনু অকণমান খালে মই খালোঁ আৰু ভাত আঞ্জাবোৰ আছেই জানেনে যোৱাকালিৰে মাংস আঞ্জা বেছিকৈ বনাই থৈ দি আছিলে ৰাতি আছিলে সেইখিনি খালোঁ তাৰপিছত তো আমাৰ ঘৰত আহি থকা ভাইটি এজন বহুত দিনৰ মূৰত আহিছে আৰু আমাৰ ধুনু তাক দেখি কেনে দৌৰি দৌৰিছে কোনে আহিছে আইচক্ৰীম আলা সি মানে এতিয়া আইচক্ৰীম বিক্ৰী কৰি আছে তো আহিছে আমাৰ ইফালে পচা কণী কি হ'ল তই ক'ত আছিলি মানে বজাচোন এবাৰ বজাচোন পাবি না আইচক্ৰীম যি চৰ্দি জ্বৰ হৈ আছে আৰু সি আজি আহিছে মই ভাল হৈ থাকোঁতে সি নাহে এতিয়া মোৰ চৰ্দি জ্বৰ হৈ আছে ঠাণ্ডাখনত সি মানে কি আইচক্ৰীম লৈ আনিছে এতিয়া জ্বৰ হৈ আছে কাৰণে তুমি খাবা হে নালাগে চৰ্দি হৈ আছে দেই মোৰ বহুত বেছি চৰ্দি জ্বৰ হৈ আছে আৰু সি লৈ আনিছে আইচক্ৰীম চাওঁ কি কি আইচক্ৰীম আছে মই আপোনালোকক দেখুৱাই আছোঁ বিক্ৰী কেনেকা নাই আজি যিহেতু ৰ'দে নাই ইয়াত বৰষুণ দিওঁ হৈ আছে বতৰটো চালে গমেই পায় ইয়াত ইমান বেছি ৰ'দে নাই আৰু সি আইচক্ৰীম লৈ আনিছে ক'ত বিক্ৰী হ'ব আৰু বেচেৰা ঘূৰি থাকিল না দিনটো ভাত পানী খালি না নাই খালোঁ এই নাখায় তো এই আইচক্ৰীম খাবৰ কাৰণে পাগলা হৈ গৈছে দেই চৰ্দি লাগিব আইচক্ৰীম নাখায় মোৰে চৰ্দি লাগি আছে তো সি গুচি গ'ল আৰু আমাৰ ধুনু মই বোলো ঠাণ্ডা খাব নালাগে আইচক্ৰীম তাই সেয়া লৈহে এৰিলে কুলফি জলদি আহিবি যা তো দিনৰ মানে কি পেটিছ খাবলৈ মন গৈ আছে সেইকাৰণে আৰু মই তাক কৈছোঁ আনি দিবি তই মানুহজনক লগ ধৰি কিনে পেটিছ আনিবলৈ দিছোঁ আহে না নাই তই আহিবি না নাহ যা জলদি লৈ আহ তো তাক মই আনিব দিছোঁ ব'লা
এইফালে ধুনীয়া খাই আছে কুলফি কেনেকৈ লাগিছে ভাল লাগিছে তো তাই খাই আছে কুলফি আৰু একদম নালাগে নালাগে কওঁতে মানে হেৰিলে জবৰদস্তি কৰি নাই 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 এনেকৈ খোৱা আৰু এইফালে যাই আছোঁ মই ঘৰত ছাগলীকেইটা এৰি দিছিলোঁ জানেনে ক'তবা গ'ল ঠিকে নাই ঘৰলৈ যাওঁ আৰু ইফালে ইমান মানে চাওকচোন এয়া গৰু ইফালে এনেকৈ আহি থাকে হা ঘৰ মুচিবৰ কাৰণে যেতিয়া গোবৰ বিচাৰোঁ এক লডা গোবৰ নাপাওঁ জানেনে ইমান দিগদাৰ মাটিৰ লগত ঘৰ মুচিব লাগে এনেহ'লে গৰু এয়া এতিয়া 2টা 5টা 6টা মানে বহুত আহে ইফালে গৰু আহিয়ে থাকে কিন্তু গোবৰহে নাপাওঁ জংঘলে চংঘলে হাগি থৈ যায় য'ত নেকি বিচাৰি নাপাওঁ অঁ থাক দিয়া চিঙা চেণ্ডেল পেলাই দিছে ইফালে দি যাওঁ হা ইফালে দি যাওঁ হা তো এতিয়া ঘৰলৈ যাওঁ ছাগলী তাগলী চাওঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব যিহেতু গাটো বেয়া আৰু কি ভিডিঅ' কৰি থাকিম যদি নতুন কোনোবাই চাইছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিকালি এইখিনিয়ে এটা বাই বাই দিয়া বাই বাই দিয়া বাই বাই আকৌ লগ পাম অহাকালি নেক্সট ব্লগত